নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পটককৈ আহিলোঁ আৰু এইফালে দেখা পাইছে দেউতাক বহুৱাই থৈছোঁ। আৰু দেউতাক এটা কাৰণে বহুৱাই থৈছোঁ, দেউতাটো মোৰ লগতে সেইদিনাৰ পৰা ৰাখিছোঁ। আপোনালোকক কৈছোঁ অহা যোৱা সেইখিনি অকল মই ভুক্তভোগী। এতিয়া আকৌ দেউতাক ড্ৰেছিং কৰাবগৈ লাগিব। এতিয়া মই নিজে ঘৰতে ডেটল পানী দি মুচিছোঁ যদিও মানে পানী ওলাই আছে, সেইখিনি জেগা দি মলম সানিছোঁ যদিও পানী ওলাই আছে। মই কথাখিনি বহি লৈছোঁ। মই এটা কাৰণে কৈছোঁ, আপোনালোকে মোক ইমান বিৰূপ মন্তব্য একাংশই কিন্তু বুজি পায়। যিসকল মোৰ ঘৰৰ ওচৰৰ তেওঁলোকে বুজি পায়, আৰু ঘৰৰ ওচৰৰ বুজি পোৱা সকলেও কিন্তু একাংশই মোক দোষাৰোপ কৰি আছে। চাওক, মই বিয়া দিয়া ছোৱালী, আমাৰ ঘৰখন বেয়া। মই ভাল বুলিতো আপোনালোকক কোৱা নাই, কৈছোঁ নেকি? মই আগৰ পৰাই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে মই মা ঘৰখন সঁচাকৈ মাদক দ্ৰব্য সেৱন কৰাৰ কাৰণে মই ইগন'ৰ কৰোঁ, বেয়া পাওঁ। আৰু আপোনালোকেও চাগে বিয়া দিয়া প্ৰত্যেকগৰাকী ছোৱালীয়ে মাক দেউতাকত সুখত থকা বা ঘৰত ভাই ককাইসকল সুখত থকাটো বিচাৰে। যদি আপুনি মাতৃঘৰলৈ গৈ পেলাই আপোনালোকে যদি সেইটো পৰিৱেশ পায়, আপোনালোকৰ মনটো কেনেকুৱা লাগিব? আপোনালোকে নিশ্চয় নোযোৱাকৈ থাকিব, হয়নে নহয়? ঠিক তেনেকৈ ময়ো তেনেকৈ অতিবাহিত কৰিলোঁ। বহুত কথা নজনাকৈ নুশুনাকৈ কিছুমান কথা আপোনালোকে মানে ব্যক্ত কৰিব নালাগে। এতিয়া মেইন কথা, দেউতাক মোৰ লগত ৰাখিছোঁ। দেউতাই ৰাতি এতিয়া একদম অৱস্থা বেয়া, তুলিয়ে চুলিয়ে পেচাব কৰি দিছে। পেচাব কৰি দেউতাক এতিয়া চাফা চিকুণ কৰি গা পা ধুৱাই গৰম পানী কৰি বাহিৰত বহুৱাই থৈ অকণমান, বহুত অসুস্থ যেতিয়া, কৰ্ণফ্লেক্স আৰু গাখীৰ অকণমান দি খুৱাই বহুৱাই থৈছোঁ। এতিয়া গাড়ীত লৈ দেউতাক মই পুৰণিগুদাম যাম, সেইটো ক'লোঁ। দ্বিতীয়তে ক'লোঁ, যোৱাকালি যিদিনা মা ঢুকাইছে, সোমবাৰে ঢুকাইছে মা। সেইটো ভগৱান জানে কি বাৰে ঢুকাইছে, কিন্তু সোমবাৰেহে মই 5টা বজাত খবৰ পাইছোঁ দেই। মাক আনিলোঁ, আৰু তাত যেনেকুৱা যিটো পৰিস্থিতি কেনেকুৱা কি মই সেইটোক আপোনালোকক মানে মই বিতংকৈ ভালকৈ ভিডিঅ' দিম, মানে বিতংকৈ দিম। মই নুলুকোৱা এটা কথাৰ কাৰণে মই সেইখন গাঁৱত জন্ম হৈছোঁ আৰু বহুত সৰুতে বিয়াও হৈ আহিছোঁ, আৰু জানো মই কিছু কথা। গতিকে মই সেইখিনি মোৰ কথাত আপোনালোকে বুজি পাব, মই সকলোখিনি ক'ম। কিন্তু এই মুহূৰ্তত মই ক'ব পৰা অৱস্থাত নাই কিছু কথা। এতিয়া মাৰ সেইটো অৱস্থা হ'ল। পুলিচ আহিলে 4-5খন-6খনমান পুলিচৰ গাড়ী, ফৰেঞ্চিকৰ মানুহ আহিছে। সেই মুহূৰ্তত অকল মই হেণ্ডেল কৰিছোঁ সেইখিনি, আৰু মোৰ ঘৰৰ মানুহ, মোৰ ডিকুৰ দেউতাক, মই খালি আমি এইকেইটাই মই হেণ্ডেল কৰিছোঁ। কাৰণ মোৰ ল'ৰা ছোৱালী হ'লে তাত নোসোমায়, বেয়া পায়। কিন্তু কালি আইতাকক একদম শেষ মুহূৰ্তত অন্তিম সংস্কাৰটো দিবৰ সময়ত মোৰ দেহাই কিন্তু কাণত ল'ব পাৰিলে, কাকু দেহাই কাণত ল'ব পাৰিলে। সেইটোৱে ক'লোঁ আপোনালোকক। তাৰপাছতে নাতি হিচাপে সিহে পালে মাক কাণত ল'বলৈ। আৰু সেই মুহূৰ্তত কি হৈছে, যেতিয়া মাক তাৰ পৰা আমি 3:30মান বজাতহে আনিব পাৰিছোঁ। ৰাইজে খৰি নিদিয়ে, কিবা কিবি মানে বহুত কথা। আৰু যেতিয়া মই ননাহাতত মা তাতেই থাকে। পুলিচ আহিল, তাক আমাৰ ঘাতকক লৈ গ'ল। কিন্তু সেই পিছত কাৰ দায়িত্ব আছিলে বাৰু? মই বিয়া দিয়া জীয়ৰীজনী মোৰ দায়িত্ব আছিল নে বাৰু? ঠিক আছে, মাতৃ হিচাপে মোৰ দায়িত্ব আছে বুলি মই কাণ পাতি ল'লোঁ। মই আনিলোঁ মাক, মই সংস্কাৰ কৰিবলৈ পোষ্টমাৰ্টমলৈ আনিলোঁ। আৰু কিন্তু সেইদিনাখন কৰিব নোৱাৰোঁ বুলি ক'লে। মা তাতে থাকিলে, তাতে থৈ পেলাই ঘৰ ৰাতি 10-10:30 বজাত পাইছোঁহি। সেইখিনি অকল মই বুজি পাইছোঁ, কিমান কষ্ট, দৌৰা ধপৰা। সেইখিনি কাম কৰিবলৈ হ'লে মই চাদৰ মেখেলাযোৰ পিন্ধি দৌৰি ঢাপৰি দেউতাক এনেকৈ ভাইটিয়ে লৈ যাব, মই দৌৰি পেলাই চহীটো মাৰিবগৈ লাগিব। কাৰণ গাৰ্জেন হিচাপে মই আৰু দেউতাই আছোঁ, কোনো নাই। মই চহী অ'ত মাৰিব লাগিব, ত'ত মাৰিব লাগিব। যিহেতুকে এইটো পুলিচ কেছ হৈ গ'ল, বহুতখিনি প্ৰচেছ আছে, আপোনালোকে বুজি নাপাব। মই সেই মুহূৰ্তত চাদৰ মেখেলাযোৰ, মই যিটো খবৰ পাইছোঁ, মই চাদৰ মেখেলাযোৰ কেনেকৈ পিন্ধি যাওঁ? আৰু প্ৰথম দিনাখন মই যি আছে তেনেকৈয়ে গুচি গৈছোঁ। দ্বিতীয়তে কালি যেতিয়া মাক পোষ্টমৰ্টম সেইবিলাক কৰা হৈ গ'ল, আৰু কেইটা বজাত 3:30মান বজাতহে কৰিব পাৰিছোঁ। বহুত প্ৰচেছ আছে। নে ডক্তৰ আহি থাকিলে, যিজনে কেমেৰা কৰে, মানে সেইজন মানুহ নাই। সেইজন মানুহৰ কাৰণে ৰখি থাকিব লগা হৈছে। আকৌ শেষ মুহূৰ্তত আকৌ 5টা-6টা চহী দিব লগা হৈছে। সেইখিনি দৌৰা ধপৰা কৰাৰ কাৰণে প্ৰথম দিনা মই বহুত কষ্ট পালোঁ। সেইকাৰণে দ্বিতীয় দিনা মই জোতাযোৰ পিন্ধি গ'লোঁ। শুনিব, মোৰোতো ভৰিত কষ্ট। এই হাত কালি খুন্দা খাই পেলাই হাতত তেজ ওলাইছে। দৌৰা ধপৰা মানে কেনেকৈ মাক সংস্কাৰটো, মানে মই অন্তিম সংস্কাৰ কৰিব পৰাটোৱে মোৰ মেইন কথা। হাতত খুন্দা খাইছোঁ, কেনেকুৱা কষ্ট। দেউতাৰ গোটেই ভৰিত তেজ, দেউতাটো বেমাৰী মানুহ আৰু ময়ো বেমাৰী। মইতো তলত, মোৰ শাহুমা যেতিয়া ঢুকাইছে আপোনালোকে মোক কেনেকৈ দেখিছিলে? মোৰ শাহুমা ঢুকাওঁতে আপোনালোকে মোক কেনেকৈ দেখিছিলে? আৰু মোৰ এয়া জন্মদাত্ৰী মাতৃহে, মই জীয়ৰী। গতিকে মোৰ জীয়ৰী কৰ্তব্য মই যেনেকৈ কৰিব লাগে মই তেনেকৈয়ে কৰিছোঁ। মই ভাবা নাই যে সেইকণ সময়ত মই বগা চাদৰ মেখেলা এযোৰ পিন্ধি খালী ভৰি দি দেউতাক মই এনেকৈ ঘূৰাম। আৰু মই যেনেকৈ আছোঁ, মোৰ মাথা কি হৈ আছে সেইটো মই জানিছোঁ। মই মাক
তেতিয়া দেউতা যেতিয়া এনেকৈ তাত ঘূৰিবলৈ দেউতাক পেংডাল মই মোৰ জাজনী হাতত দিছোঁ যে দেউতা পৰি যাব। মোক তাত থকা মানুহসকলে কৈছে আপুনি দেউতাক ধৰক। দৌৰি গৈ দেউতাক ধৰিব ধৰোঁতে সেই ফটোখন আমাৰ ডিকু দেহাই মাৰি থ'লে। আৰু এই ফটোখন মই এটা কাৰণে দিছোঁ, একাংশ মানুহে ভাবি আছে মই মাক ক'ৰবাত কিবা কৰিম, খৰি দিম নে নিদিম, সেইবিলাকৰ প্ৰুফ কাৰণে, কাৰণ আপোনালোকে বহুত কথাখিনি নাজানে, বহুত কথা আপোনালোকে বুজি নাপায়, সেইকাৰণে সেই ফটোখন দিবলৈ মই বাধ্য। আৰু মোৰ একাউণ্টটো কোনে চলাই আপোনালোকক কওঁ, মই এইকণ সময়ত মোৰ একাউণ্টটো চলাবলৈ মোৰ ধৈৰ্য নাই। মোৰ একাউণ্টটো কংকনাই চলায়। মানে মই কংকনাক দি দিছোঁ, বোলো কংকনা তুমি এইবিলাক পোষ্ট কৰি দিয়াচোন, কাৰণ মই এনেকুৱা মই শব্দটোহে ক'ব পাৰোঁ, কাৰণ মোৰ এইবিলাক মই বহুত মাথা মাৰি থাকিব লগা হৈছে। পইচা পাতি কথাটো বাৰু নকয়ে, জানেই গোটেই পইচা পাতি আমাৰ মা ঢুকুৱানো কেইদিন হৈছে, বাকী ঘৰতো বহুত থাকে খৰচ পাতি। আমিতো ইমান ধনী মানুহ নহয়, তথাপিতো জন্ম দিলে মাতৃৰ দায়িত্বটো নিজে পালন কৰিম বুলি কোনেও মোক এক টকা মোক সহায় কৰা নাই, মই নিজেই মাথা মাৰিছোঁ। আপোনালোকে ভাবক, এজনী মানুহ তাৰ পৰা লৈ অহা নিজৰ খৰচত এইবিলাক কৰা, পইচা যায় নে নাযায়, এনেই থাকে নেকি সেইবিলাক? আৰু সেই সোপা চবখিনি কথা মই মাথা মাৰি মই সেই মুহূৰ্তত যেনিবা মই জোতাযোৰ পিন্ধি তাত মই গ'লোৱে, মোক ইমান বেয়াকৈ সমালোচনা কৰিবলৈ কি আছে? মোৰ মাতৃ, মই সেইকণ সময়ত কেনেকুৱা মানসিকতাৰে আছোঁ সেইটো মই জানো। মই সেইকণ সময়ত চেণ্ডেলযোৰ খুলি ল'ব গ'লে মানে দপদপীয়া বৰষুণ, মই ভাবিছোঁ সেই বৰষুণত যদি মাক যদি আজিও কৰিব নোৱাৰোঁ কি হ'ব? মোৰ মনটো তেনেকুৱা। দেউতা আছে সেয়া অৱস্থা, ঘৰখনৰ কথাটো মই বাদেই দিছোঁ, কাৰণ মোৰ ঘৰৰ পৰা একো প্ৰব্লেম নাই। দিনটোৰ কাৰণে মোৰ জা আৰু মোৰ দেওৰটোৰ লগত গুচি যায়। আৰু সেইখিনি কথাও কি জানেনে, একাংশই ভাবে মই ঘৰৰ পৰিয়ালৰ লগত মোৰ মিল পিছা নাই, এনেকুৱা একাংশই মানে হেঁচা মাৰি ধৰিবলৈ বিচাৰিছে মোক। আৰু মোৰ এই স্বামী ঘৰৰ কাষৰ এটা মানে এতিয়া মই এইকণ সময়ত আচলতে মই ক'ব নালাগে, এটা কুকুৰে মোক এটা কমেণ্ট দিছে আমাৰ স্বামী ঘৰৰ কাষৰ, মই তাৰ নাম মেনশ্যন কৰি পেলাই আপোনালোকক মই ধুনীয়াকৈ দিম। সি মোৰ পৰা পইচা দিছিলে 50,000, এতিয়া সি দিব নোৱাৰি যে এতিয়া যে মানুহে যে মোক এই জোতাযোৰ পিন্ধাৰ পৰা মোক কমেণ্ট কৰি আছে, সি মানে সেইটোকে চান্স লৈ মোক এটা তাত কমেণ্ট কৰিছে। আৰু কমেণ্ট কৰিছে তাই সি ফেক একাউণ্টৰ পৰা, কিন্তু তাৰ যিখিনি ফ্ৰেণ্ড লিষ্ট হয় সেই মোৰ একে ঘৰৰ পিয়ালি কাষৰ মানুহ মানে তাৰ ফ্ৰেণ্ড লিষ্টত আছে। গতিকে মই বুজি পাবলৈ আৰু বাকী নাই, সিয়ে হ'ব, মানে প্ৰমাণ পাই গ'লোঁ। গতিকে মই আপোনালোকক দিম। এইকণ সময়ত মই আচলতে আজি মই এটা কথাৰ কাৰণে ক'ব পাৰিছোঁ, মই মাক যিখিনি নিয়ম নীতি কৰিব লাগে সেইখিনি সকলোখিনি কৰিব যেতিয়া পাৰিলোঁ, আৰু বাকীখিনি সেইখিনিও পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে, কাৰণ সেইখিনি আপোনালোকে মোক আশীৰ্বাদ দিছে, যিসকলে বুজি পাইছে। আৰু দ্বিতীয় কথাটো হৈছে, শুনক, মই যে এয়া কাৰণ মানে মাহঁতৰ পন্থাটো বেলেগ, মই যিখিনি মোৰ জীয়াৰীৰ দায়িত্ব কৰিব লাগে সেইখিনি কৰিম, বাকী তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকে কৰিব। মইতো তাত থাকি পেলাই সেইখিনি কৰিব নোৱাৰোঁ, হয়নে নহয়? মই কৰিব নোৱাৰোঁ, কাৰণ মোৰ মা ঢুকুৱা আজি এমাহে মানে 10 দিনেই হোৱা নাইকিয়া, মোৰ নিজৰ মানে শাহু মা ঢুকুৱা। গতিকে সেই জোতাযোৰক লৈ যে বিৰূপ মন্তব্য কৰিছে, ইমান দিন কল্পনা ৰাজবংশী ক'ত আছিলে, মাতৃ পিতৃ কিয় নিদিছিলে? আপোনালোকে জানে মোৰ ঘৰত কি হৈ আছে? মই মা দেউতাক আনি পেলাই ইয়াত থোৱাৰ লগে লগে সি আহি পেলাই ইয়াত অশান্তি কৰে, কিমান কি পুলিচ মামলা কিমান কি হৈ গৈছে। গতিকে নজনাকৈ সেইবিলাক কথা নক'ম। মই জোতাযোৰ পিন্ধিলোঁ বুলিয়ে আপোনালোকে যে মোক এনেকুৱা ধৰণৰ কথা কৈছে, মই সেইটোত কেৰেপ কৰা নাই। এটা কাৰণে স্পষ্টীকৰণ দিছোঁ, মোৰ শাহুমাৰ ক্ষেত্ৰততো মই তেনেকুৱা কৰা নাই, কাৰণ মোৰ শাহুমা ঢুকাওঁতে সকলোৱে চব ফালৰ পৰা ছাপৰ্ট, মানে মা ঢুকাইছে যেতিয়া সকলো আছে মোৰ লগত ইয়াত, কিন্তু মোৰ তাত মইতো গোটেইখিনি অকলে হেণ্ডেল কৰিব লগা হৈছে ন। সেইকাৰণেতো মই কি কৰি আছোঁ মই সেইটো নিজে ভবা নাই। সেইকণ সময় যে জোতাযোৰ খুলি নিদিলে যে ফটোখন পোষ্ট কৰিলে যে কিবা সমালোচনা হ'ব, এইটো এনেকুৱা বেয়া হ'ব, সেইটো মই ভবাই নাইকিয়া। মোৰ কথাটো কৈছোঁ। আৰু নজনা নকৰাকৈ কিছুমান কথা যে কয়, মোৰ দায়িত্ব নেকি? দুটা পুতেকে দেউতাৰ পইচা লাখ খালে, নাতিনীয়েকহঁতে লাখ টকা খালে, মোৰ ওচৰলৈ দেউতা 0 হৈ আহিছে। তথাপিতো মোক জন্ম দিছে ন মাতৃ পিতৃয়ে, সেইখিনি দায়িত্ব মোৰ আছে। মোৰ সামৰ্থ্য অনুযায়ী মই যেনেকৈ পাতিব লাগে পাতিম। মইতো আৰু মা দেউতাৰ পইচা খাই পেলাই মই মা দেউতাক নোচোৱাকৈ থকা নাই, হয়নে নহয়? সেইখিনি তেওঁলোকে গোটেই ওচৰৰ মানুহে জানে, যিসকলৰ মগজ আছে তেওঁলোকে জানে, আৰু যিসকলৰ মগজ নাই তেওঁলোকেহে সেই কথাখিনি উত্থাপন কৰিছে। মই বহুত মানে অশান্তি পাই পেলাই মই এই ভিডিঅ'টো বনাইছোঁ দেই। আপোনালোকক মোৰ ক'ব লগাখিনিয়ে, বাকী এতিয়া মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যিসকলে বুজি পায়, যিসকলৰ ঘৰত মদাহী মানুহ আছে, তেওঁলোকে একদম বাচ্চা কালৰ পৰাই আমি এইটো পৰিৱেশ দেখিছোঁ, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাই তেতিয়া গম পাব। আৰু এগৰাকী ভূ পণ্ডিতে কৈছে, আমাৰ ঘৰৰ ওচৰৰ বৈৰাগী টাইটেলৰ, তেওঁ কৈছে বোলে আপুনি বোলে তুলনীয়া ছোৱালী বুলি কিয় কৈছিলে? আৰে
তুলনীয়া ছোৱালী বুলি প্ৰথমতে আমি যেতিয়া ভিডিঅ' ক্ৰিয়েটৰ হয়, আমি যেতিয়া ভিডিঅ' বনাওঁ, আমি তেতিয়া এটা মানুহক এণ্টাৰটেইনমেণ্ট দিবলৈ হ'লে আমি কিছু কথা প্ৰথমতে কৈ লওঁ। তাৰপিছত আপুনি সম্পূৰ্ণ ভিডিঅ'টো নোচোৱাকৈ কি কথা কৈছে? মোৰ জন্মদাত্ৰী মাতৃ বুলি মই সেই ভিডিঅ'টো সম্পূৰ্ণকৈ কৈছোঁ, কিন্তু মাতৃ হ'লেও কিছু কথা আছে যে ঘৰখনত যদি 4টা সন্তান হয়, 4টা সন্তানৰ ভিতৰত এটা সন্তানকহে ভাল পায়, তেতিয়া সেইগৰাকী মাতৃক আপুনি কি বুলি ক'ব? কি বুলি ক'ব? গতিকে এনেকুৱা মই বুলি নহয়, বহুত আছে, বহুতে কথাখিনি ক'বলৈ ভয় কৰে, কিন্তু মই কথা ক'বলৈ ভয় নকৰোঁ। হ'ব পাৰে মোৰ নিজৰ মাতৃ, কিন্তু মোৰ নিজৰ ঘৰৰ কিবা ঘটনা হ'লে মই সেইটো ৰাইজৰ আগত দাঙি ধৰিম, যিহেতুকে বহুত ভুক্তভোগী আছে, তেওঁলোকেও অকণমান উৎসাহ পাব যে এইটো এনেকুৱা, আমিও ওলাই যাব লাগে, আমি লুকুৱাই থ'ব নালাগে এইবিলাক কথা। আপোনালোকে ভাবিছিলে চাগে মই এইটো কথা লুকুৱাই থ'ম। কিয় লুকুৱাই থ'ম? মোৰ ঘৰৰে হওক বা পৰৰে হওক, মই সঁচাটো কমেই। গতিকে মোক এই জোতাযোৰ পিন্ধাক লৈ আপোনালোকে যি মন্তব্য দিয়ে তাত মোৰ ক'ব লগা একো নাই, কিন্তু কি মানসিকতাত পৰি কেনেকৈ মই বৰ্তমানো আছোঁ, দেউতাই অনবৰতে দেউতাই কান্দি থাকে, দেউতাৰ কেনেকুৱা ধৰণৰ কি কথা, কেনেকৈ আছোঁ এতিয়া মই, সেইটো অকল মই জানো। আমাৰ ডিকুৰ দেউতাক আৰু ডিকুৰ মাক, মানে মোৰ জা-জোৱালী, আমি ওতঃপ্ৰোতভাৱে দেউতাৰ লগত অনবৰতে থাকোঁ। অনবৰতে মোৰ লগত এতিয়া ৰাতিপুৱা সিহঁত যাব, একে ৰাতি 10টা বজাত আমি ঘৰ সোমাওঁহি। গতিকে মোক পৰিয়ালৰ মানুহৰ ছাপোৰ্ট আছে। আপোনালোকৰ লাজ লগা নাই এই মুহূৰ্তত মোক এইবিলাক কথা কৈ থাকিবলৈ? আপোনালোকৰ মাথাত কি আছে? মানে আপোনালোকে এবাৰ ভাবকচোন, আপোনালোকৰ নিজৰ মাতৃ পিতৃৰ আপোনালোকে দায়িত্ব লৈছেনে? লৈছে? জীয়াৰী হৈ যিমানখিনি মই কৰিছোঁ সেইখিনি আপোনালোকে কেতিয়াও কৰা নাই। মোৰ নিজৰ লাখ লাখ টকা খৰচ কৰি মই জীয়াৰী হৈ মই বহুতখিনি মা দেউতাৰ কাৰণে কৰি আছোঁ, কিন্তু সেইখিনি মই ছ'চিয়েল মিডিয়াত দেখুওৱা নাই। আৰু বহুতখিনি কথা মই কংকনাক কৈছোঁ। হয়, কংকনাক মই কৈছোঁ কথা, কিয় নক'ম? মোৰ মনৰ কথা, মোৰ সঁচা কথাখিনি মই ক'ব লাগিব, কাৰণ মই এই মুহূৰ্তত মই সকলোখিনি কথা ক'ব পাৰি পেলাই ভিডিঅ' বনাবলৈ মোৰ মানসিকতাই নকয়। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। বাকী লগ পাম আপোনালোকক সুন্দৰকৈ A to Z দিম, কোন কেনেকুৱা মই এইখিনি গম পাইছোঁ। এই মানুহগৰাকী মোৰ মাতৃক মই অকলে মোৰ দেও নোহোৱাহেঁতেন মই আজি কি কৰিলোঁহেঁতেন, ডিকুৰ দেউতাক নোহোৱাহেঁতেন আজি মই কি কৰিলোঁহেঁতেন। অকলে মই এই মাতৃগৰাকীক নি পেলাই ক'ত কেনেকৈ কি কৰি, সেইকণ সময়ত কোনোবা এজন নে খেলৰ মানুহ আছে, কাৰণ মা দেউতাহঁতৰ সম্পূৰ্ণ খেল আছে তাত, নে এজনমান মোৰ খেলৰ মানুহ থাকিলে, নে এজনমান মোৰ পৰিয়ালৰ মানুহ থাকিলে। ময়েতো কৰিছোঁ গোটেইখিনিতো মই কৰিছোঁ। গতিকে আপোনালোকে এটা মন্তব্য দিয়াৰ আগত ভালকৈ জানি ল'ব। আৰু মই এটা কথা চিঞৰি পেলাই এটা কাৰণে কৈছোঁ, পৰিয়ালৰ মানুহ কোনো নাই যোৱা মোৰ লগত। যোৱাটো সঁচা কথা ক'ম, যদি গ'লহেঁতেন ক'লোহেঁতেন গৈছে বুলি, কোনো যোৱা নাই। আৰু নে খেলৰ মানুহ যদি কোনোবা গৈছে বা গাঁৱৰ কোনো যোৱা নাইকিয়া, মই গৈছোঁ অকল, আৰু মোৰ ডিকুৰ দেউতাক গৈছে আৰু ভাইটি গৈছে, বছ ইমানেই। বাকী লগ পাম আপোনালোকক ভালকৈ। মোৰ মাথা বহুত বেয়া লাগি আছে, আৰু ক'বলৈ মোৰ ভাষা নাই। গতিকে মই ষ্ট্ৰং হৈ আছোঁ, কিন্তু চবফালে মেনেজ কৰিছোঁ যদিও মই এতিয়া মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব, কাৰণ মই এইখিনি নিজেই যুঁজিব লাগিব। সেইখিনিকে কৈছোঁ, আপোনালোকে নাভাবিব মই কমজুৰি বুলি, মই কিন্তু বহুত ষ্ট্ৰং আছোঁ, সেইখিনি কৈছোঁ।